সকলোৱে পঢ়ো, সকলোৱে আগবাঢ়ো। এয়া মহৎ লক্ষ্য সমগ্ৰ শিক্ষাৰ। প্ৰতিযোগী সময়ৰ সৈতে খোজ মিলাই বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ দক্ষতা বিকাশৰ মাধ্যমেৰে বৃত্তিমুখী শিক্ষা প্ৰদান সময়ৰ আহ্বান। নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্কৰ অধীনত বিদ্যালয়ত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ দক্ষতা বিকাশেৰে অগ্ৰগামী নাগৰিক হিচাপে গঢ়ি তোলাৰ দায়িত্ব লৈছো আমি অন্তঃকৰণেৰে। ৰাজ্যখনৰ ৩৪০খন বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত NSQFৰ অধীনত দক্ষতা বিকাশৰ আঁচনি ৰূপায়ণ কৰি থকা হৈছে। এই বৰ্ষত ১৬৮খন নতুন বিদ্যালয়ত আৰম্ভ হ'ব এই পাঠ্যক্ৰম। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক মূলতঃ কৃষি, ক্ৰয় বিক্ৰয়, ব্যক্তিগত সুৰক্ষা, তথ্য প্ৰযুক্তি, পৰ্যটন আৰু পৰিচৰ্যা, স্বাস্থ্য সেৱা, সৌন্দৰ্য চৰ্চা আৰু সুস্বাস্থ্য এই ক্ষেত্ৰসমূহত সুদক্ষ কৰি গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰি থকা হৈছে। নকৈ সংযোজিত হৈছে আৰু দুটা বিষয়, ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ আৰু অট'মেটিভ। বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ ছাত্ৰীৰ মাজত সোমাই থকা বৃত্তিমুখী দক্ষতাসমূহক বিকাশৰ সুবিধা দি আত্মসংস্থাপনৰ এক সুন্দৰ মঞ্চ তৈয়াৰ কৰাই আমাৰ উদ্দেশ্য। আহক আমি আগবাঢ়ো আকাশৰো আগলৈ, সূৰুযৰ কাষলৈ।